ফোন চোন মানস কোৱা তুমি কোৱাচোন তাক কালি ফোন মাৰিছিলো সি ফোন নুঠোৱা নাই মই ভাবিছো কিবা গা চা বেয়া নে কিবা বুলি কেতিয়াৰ পৰা হয় নেকি খোৱা লোৱা কৰিছে নে হয় নেকি ঠিক আছে দিয়াচোন মই হেৰি কি কয় পাবলৈ এটা ফোন কৰিবাচোন ফোন কৰি কিনে দিয়া আছা ন ঘৰতে আছা মই এই পাবুদা ফোন কৰিবা গৈ আছো এক পাক পাম দিয়া ঠিক আছে হ'ব দিয়া আচ্ছা এনেকুৱাই হ'ল মানে সেইকাৰণে ইয়াক ফোন মাৰিছো ফোন উঠোৱা নাই বেয়া কথা হ'ল এইটো পাবুদাক ফোন নালাগে ৰ তললৈকে ওলাই যাওঁ দোকানৰ ফালে ওলাই যাওঁ ৰ কথা এটা হৈছে নহয় কি কথা এই মানস ইয়াক কালি নেকি ফোন মাৰিছিলোঁ ফোনখন নুঠাই গম নাপাওঁ আজি ৱাইফে ফোন মাৰিছে এই দাদা হেৰি হোৱাৰ পৰা না ঘৰতো নাথাকে বোলে ওলাই যায় দুদিন নাথাকে আকৌ আপোনাৰ হেৰি হয় কি কয় ৰুমটোতে বোলে সোমাই থাকে বোলে কাকো নামাতেও হেৰিও নকৰে ডিপ্ৰেশ্যন হৈছে নেকি এনেকুৱাই নেকি কিবা এতিয়া গমে পোৱা নাই যাব নেকি একবাৰ সময় আছে যাব পাৰি অলপ ঘূৰিব নহ'লে মই তাৰমানে সেই কথাটো শুনি কিনে আৰু মই মানে ভালে লগা নাই তাত ব্যস্ত আছিলোঁ ন আৰু মানে কেছটোৰ পৰা মোৰো ঠিক নহয় কিন্তু ফোন চোন মাৰা নাই তেনেকৈ বলাচোন চাওঁ অলপ কালি মাৰিছিলোঁ সি কিবা ফোন চোন নাই মই ভাবিলোঁ ব্যস্ত আছে চাগে আজি আৰু ৱাইফে ফোন মাৰোঁতেহে গম পালোঁ কথা দিয়াচোন বাৰু ফোন কৰি কি কৰিছ তই কি হৈছে এইবিলাক তই ৰুমটোত চোন এনেকে সোমাই আছ যে কি কৰি দিছ গোটেই ৰুমৰ চোন অৱস্থা নোহোৱা কৰি দিছ কি হৈছে কি তাকেতো তোক মাতি আছো শুনিছ নাই শুনিছো ভাই কি খবৰ ক ভাল কি এইবিলাক কি
কি বিলাক মানে মানুহজন কিবা গোটেই ৰুম চুম কিবা কৰিছোচোন গোটেই দেখা চাৰা কি হৈছে তই গম নাপাও কি হৈছে গম নাপাও মানে হৈছে কি তোৰ ফোন কৰিলে ফোন নধৰ যে ফোনটো ধৰি কি হ'ব হ'ব বহিম বাৰু তই ফোন নধৰ একো নকৰ তই বাপ বহ বহ কৰো যা কি মানুহটো ঠিকে আছে নাই আছো দিয়ক আৰু কিবা কিবি শুনি আছো যিমানেও মোক ক'লে তাত লগ পালোঁ মই এনেকুৱা মানসটো অলপ চোন কিবা বেলেগ হৈ আছে কি হৈছে কি তোমাৰ আপুনি গম পোৱা নাই গমটো পাইছোঁ এতিয়া গোটেই অকল মই বা তুমি বুলি নাই গোটেই অসমখন এতিয়া শোকত আছে শোক মানে এইটো এনেকুৱা এটা শোক যিটো তুমি কল্পনাৰ বাহিৰত তাৰমানেতো তুমিতো নিজকতো একদম শেষ কৰি দিব নোৱাৰা নহয় মই যিমানখিনি গম পালোঁ তোমাৰ কথা তুমিতো একদম এৰি দিছা নিজক সেনেকৈ কিবা হ'ব জানো আৰু এইবোৰ মই বস্তুবোৰ তোমাৰ যিটো পৰিৱেশ হৈ আছে এইটোতো তুমি নিজক শেষ কৰি আছা ভাল লাগিল দিয়ক আপুনি আহিছে বিমানো আহিছে নাই এনেকে নহয় মানে কথাবিলাক এনেকে নহয় মানে অসমত ভাল মানুহ এটা নোহোৱা হৈ গ'ল মই ক'বলৈ গ'লে মানে অসমত ভাল মানুহে নাই চাগে এনেকুৱা টাইপ লাগি আছে হস্পিটেলত আছে খবৰ পাওঁ লাহে লাহে দাদাৰ অকণমান স্বাস্থ্যটো অৱনতি ঘটি আছে আমি খবৰ লৈ থাকোঁ সেইটো বেলেগ কথা আকৌ সুকলমে উভতি আহে স্বাস্থ্য পৰীক্ষা কৰে কিবা হয় আহে আকৌ বিহুত গায় এটাৰ পৰিৱৰ্তে আধা গায় 10টাৰ পৰিৱৰ্তে 5টা গায় 1 ঘণ্টাৰ পৰিৱৰ্তে আধা ঘণ্টা কাম কৰে বেলেগ কথা কিন্তু এনেকৈ বোলে গম পাই থাকিলোঁ 1 মাহেৰি জুবিন দা হস্পিটেলাইজ 70 বছৰ হৈছে তেতিয়া লাহে লাহে আত্মাৰ পৰা অলপ অলপকৈ গুচাই দিব পাৰি এনেকৈ নহয় না পাত্ৰ এনেকৈ নহয়তো এনেকৈ নহয় কোনোবা আহি একেবাৰে হেৰি কৰা সাম্ৰাজ্য ৰংচঙীয়া কিবা এটা কৰি কেনে কোনোবাই লৈ যাব কিবা কৰি দিব আমিতো ইমান ওচৰৰ পৰা পোৱাই নাই এতিয়াহে শুনি আছোঁ কোনোবা ওচৰ পাজৰৰে মানুহ এনেকৈ এনেকুৱা তেনেকুৱা এইটো ভাল নালাগে নহয় কি আৰু আমাৰ কি সত্তা কি থাকিল এতিয়া মাত মতা মানুহ এজন নাই কিবা এটা হ'লে এটা মনৰ সুখ মানে তেখেতৰ কথা বতৰাখিনি শুনিয়ে অলপ অসমৰ পৰা মানে মেইন ভাল মানুহজনেই গুচি গ'ল যেন লাগিছে ৰে গছ নাকাটিব নাপায় বোলে অমুক নকৰিব নাপায় কোনোবাই বোলে অমুক কৰিছে কোনোবাই বোলে শিল মাৰিছে নামাৰিবি দেই বুলি আৰু কিমান লাখ মানে একদম পাৰা নাই পাব মাথাটো মানে নষ্ট হৈ গৈছে আজি আপুনি আহিছে কাৰণে মানে ওলাইছে মানে মালটো হেই মই শুনিছোঁ তুমি 2 দিন ধৰি অফিচ যোৱা নাই তুমি ঘৰত নাই ৰাতি ওলাই যোৱা কেতিয়া ঘৰত অহা তাৰ ঠিক নাই খোৱা বোৱাৰ কোনো তোমাৰ হেৰি নাই টাইম টেবুল নাই এইবোৰতো বেয়া কথা হৈ আছে গৈ আছা ক'ত তুমি কৰি আছা কি তুমি মানুহটো এনেকৈ ক'ত গুচি যাবা অফিচ বন্ধ কৰি দিছা কিবা কৰি দিছা মানুহ ঘৰত নাথাকা ফোন আহে ফোনতহে আমি গম পাই আছোঁ এনেকৈতো বেয়া কথা ন নহয় বাবুদা কি জানে ইয়াৰ কথাটো নোহোৱা নহয় মাথা একদম মানে বেয়া হৈ আছে কি হ'ব কি নহ'ব এদিন দুদিনকে সময়বোৰ গৈ আছে মানে তাৰ কথাখিনিও মই মানে না ক'ব নোৱাৰোঁ মানে ভাগি গৈছে মানুহটো সি বুলি নহয় প্ৰতিজনৰে এনেকুৱাই হৈছে কি ক'ম আৰু মানে কি জানে বাবুদা কিবা এটাতো ব্যৱস্থা আমি কৰিবই লাগিব না এনেকৈতো আৰু আপুনি বহি থাকিলে নহ'ব নহয় কিবা এটাতো কৰিব লাগিব কিবা এটাতো ব্যৱস্থা ল'ম না হাতত নহয় ৰে তেনেকুৱা পাপলুদা মানে মই পাৰা নাই মাথাটোৰ এটা লিমিট থাকে অফিচ যাব পাৰোঁ অফিচ গৈ কেনেনো কি হ'ব বন্ধ পালিলোঁ 2 দিন বন্ধ দি খাম কাটে নেকি কলিজাটো লেপটপত এটা Ctrl+C Ctrl+V মাৰিবৰ কাৰণে মন যোৱা নাই আৰু তো বাদে দিয়ক কাম ফোন কল মন নাই মানে পইচা গ'লে যাক দাদাই গুচি গ'ল যাক লাগিলে মই উঠি ভাই মানে ক'ৰবাত মানে সেই বাহিৰত ওলাই মেলি গ'লেও মানে এতিয়া দুৰ্গোৎসৱৰ সময় জুবিনদাৰ গান এটাৰ বাহিৰে বেলেগ গান শুনিলেও দেখোন মাথাটো নষ্ট হয় কিন্তু আমি ভাবিবও লাগিব মনে দি যে এনেকুৱা তেনেকুৱা সকলো আমি সমিল মিলেৰে বাস কৰা মানুহ এইটো কাৰণে এটাই বহি আছোঁ মই শুনিব মনো নাই বাহিৰত ওলাই গ'লে কিবা কাজিয়া হৈ যাব মাথা চাথা নষ্ট হৈ যাব কোনোবাই কিবা এষাৰ বেয়াকৈ বা কোনোবা কিবা এষাৰ অৱমাননা পাম কাৰোবাৰ পৰা কিবা এটা ইগনৰেঞ্চ পাম দাদাৰ বিৰুদ্ধে কিবা এটা মানে মাথাটোহে নষ্ট হৈ যাব মোৰ গৈছে 2টামান গৈছে শিল মাৰে কিবা মাৰে অসম বোলে কিবা অমুক কৰে তমুক কৰে কিবা উৎপাত হ'ব বোলে অমুক হ'ব
ইফালেতো চায়ে আছোঁ আপডেটবিলাক, বিদেশত আপোন মানুহ হৈ কেনে ভিতৰৰ পৰা ৰাম 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 কৰি আছে, নমস্কাৰ নমস্কাৰ কৰি আছে, লুকাই আছা দেখা নেদা কৰি আছে। আৰু যিবিলাক মানুহৰ লগত ছাৰাউণ্ডিং থাকে, আমিতো কিমানবাৰ সেইফালে পাক মাৰি আহোঁতে দেখোন জুবিন দা বুলি কেতিয়াবা পাওঁ নেকি? যিজন মানুহৰ ব্যক্তিৰ ওপৰত মানে সাধাৰণ মানুহে লগ কৰাৰ মাজত যিবিলাক ডিভাৰ হৈ থাকে, সেই ডিভাৰবিলাক দেখোন এতিয়া দেখোন তেখেতৰ ডেড বডিৰ ক্ষেত্ৰত নাই, নুচুতে নেকি? ভগৱানেও দেখাইছে লীলা, দাদাৰ শেষ কৃত্যৰ সময়ত, দাদাৰ সেই নিভাঁজ পাৰ্থিৱ শৰীৰটোৰ ক্ষেত্ৰত সেইখিনি মানুহ নাই। বহুত কথা জানে পাপুদা, বহুত কথা। এনেকে মানে কেতিয়াবা মই মানে দাদাৰ মানে তাতেই যেন জঁপিয়াই দিওঁ, বা সমাধি লৈ লওঁ, সলিল হেৰি লৈ লওঁ, ক'ৰবাত জঁপিয়াই দিওঁ, নাইকিয়া হৈ যাওঁ। কেতিয়াবা সেনেকুৱা মানে বিষাদ এটা জন্মে, জানেনে? থাকিব পৰা নাই মানে, একদম মানে আমাৰ জীয়াই থকাৰ এটা চ'ৰ্চ, উৎস, এটা চালনা শক্তি, এটা চালিকা শক্তি এটা নষ্ট হৈ যোৱাৰ ধৰণে লাগি আছে। কি কৰোঁ মানে, একদম মন নাই মানে। দাদাই যেনেকৈ কৈছিল মন যায়, মোৰ মানে মন নাই এনেকৈ হৈ গৈছে, মন নাই। ঠিক আছে, মই তোমাৰ গোটেই কথাখিনি বুজিলোঁ। তুমি অফিচ যোৱা নাই, তোমাৰ মন বেয়া, তুমি নিজক শেষ কৰি দিব ওলাইছা, তুমি ওলাই গ'লে তোমাৰ কাৰোবাত কাজিয়া লাগিব। ঠিক আছে, বুজিছোঁ। তুমি যিটো ওপৰত আছা, মই আছোঁ, বিমান আছে, গোটেই সমগ্ৰ অসম আছে, কিন্তু ইয়াৰ মানে এইটো নহয় যে তুমি নিজক শেষ কৰি দিবা। তুমি যে কৈ আছা তুমি নিজক শেষ কৰি দিবা, তুমি নিজক শেষ কৰি দিয়াৰ পিছত তোমাৰ এটা পৰিয়াল আছে, পৰিয়ালটোক তুমি কেনেকৈ চলাবা? তুমি যে কৈছা মোৰ কণ্ট্ৰল চি কণ্ট্ৰল ভি মাৰিব সময় নাই, মোৰ মন নাই, তোমাৰ পেটটো কেনেকৈ বহিবা? আজি অফিচ যোৱা নাই, কালি অফিচ যোৱা নাই, পৰহিলে তোমাক কৰিব না তুমি অফিচ আহিব নালাগে বুলি। আৰু যে কৈ আছে যে মই নিজক শেষ কৰি শিল মাৰি কিবা কৰি গোটেইবোৰ শেষ কৰি পেলাম, সেইবোৰত কিবা লাভ হ'ব জানো? সেইবোৰতো লাভ নহয় একো। জুবিন দাই কৈছিল যে কৰ্ম কৰা, কৰ্ম কৰি তুমি যিটো ভুল দেখিছা তাৰ হৈ তুমি মাত মাতা। মাত মাতৰ অৰ্থ এইটো নহয় যে তুমি উদ্ভণ্ডলি কৰিবা, তুমি অদৰকাৰী কাম কিছুমান কৰিবা, এইবোৰ কাম নকৰিবা। আৰু এতিয়া তুমি চোৱা, কিছুমান কৈ আছে যে আমি অসমখন অস্থিৰ কৰি পেলাম, অসমখন এনেকুৱা কৰি পেলাম। সেইটো কৰিলে আমাৰ ন্যায় নহয়। আমি বিবেক বুদ্ধিৰে কামটো কৰিব লাগিব, যাতে আমাৰ কামখিনি, আমাৰ যিটো দায়িত্ব, আমাৰ যিটো গ'ল, সেইখিনিত যাতে কোনেও আমাক টকা বাধা কৰিব নোৱাৰে। আজি তুমি এইটো কৰি আছা, মই শেষ কৰি দিম, মই জুই জ্বলাই দিম, মই অসমখন অশান্ত কৰিম, তোমাৰ এই আৱেগক, এনেকুৱা এচাম মানুহ আছে যি আৱেগটো এটা বেলেগ ৰাস্তা লৈ তেওঁলোকৰ স্বাৰ্থৰ বাবে সেইটো কাম কৰিব। আৰু সেই সুযোগটো বৰবুৰাবোৰে যদি লৈ লয়, তেতিয়া তুমি বিচৰা মানুহজনৰ ন্যায় পাবা জানো? মই পাম জানো? মোৰো দুখ লাগিছে, কিন্তু মই কাম বন বন্ধ কৰা নাই। আৰু কাম বন বন্ধ কৰি নিজক শেষ কৰি তুমি একো বস্তু ন্যায় দিব নোৱাৰা। যদি তোমাৰ নিজৰে ষ্টেবিলিটি নাই, তুমি যদি নিজকে ঠিক কৰিব নোৱাৰা, তুমি বেলেগক কি ন্যায় দিবা? প্ৰথম কথা নিজে ঠিক হোৱা, তাৰপাছত তুমি তোমাৰ কামত লাগা। আচ্ছা, আৰু কি জানা, এই যে মানুহে শিল মাৰে, উৎপাত কৰে, উদ্ভণ্ডলি কৰে, এইবোৰ জুবিন দাই বেয়া পাইছিল নহয়। জুবিন দাৰ প্ৰগ্ৰামবোৰ তুমি চাইছিলা নাই? যদি কোনোবাই শিল মাৰে, উৎপাত কৰে, কি কয়? ঐ কোনে শিল মাৰি আছ, উঠাই লৈ যাম ইয়াৰ পৰা, এইবোৰ মই ভাল নাপাওঁ। তো তেওঁ যিহেতু ভাল নাপায়, তেওঁ জীৱিত কালত যিবোৰ তেওঁ ভাল পোৱা নাছিলে, তেওঁৰ মৃত্যু পিছত আমি তেওঁক ন্যায় দিবৰ কাৰণে যদি সেইবোৰ কাম কৰোঁ, সেইবোৰতো বেয়া, সেইবোৰ আমি নকৰোঁ আৰু কৰাটোও আমি মানা। কিন্তু এতিয়া কথাটো হ'ল, মোৰ ফালৰ পৰা তোমাক বুজালোঁ, এতিয়া তুমি গোটেইবোৰ বাদ দিয়া, তুমি মোৰ কথা অলপ শুনা, তোমাৰ আৱেগক কণ্ট্ৰল কৰা, বিবেকক কণ্ট্ৰল কৰা, কৰি তোমাৰ নিজৰ ফালৰ পৰা কেনেকৈ তুমি ন্যায় দিব পৰা বিচাৰা। তুমি তোমাৰ ফালৰ পৰা বিচাৰা, মই মোৰ ফালৰ পৰা বিচাৰোঁ, তেওঁৰ ফালৰ পৰা বিচাৰোঁ, তেনেকৈ আমি গৈ যাওঁ। এদিন নহয় এদিনতো আমি ন্যায় পাম। ন্যায় বস্তুটো এনেকুৱা নহয় নহয় গছত পকি থকা আমটো মন গৈছে পৰি লৈছোঁ। ধৈৰ্য, ন্যায় নোপোৱালে তুমি ধৈৰ্য ধৰা। যদি তুমি নোপোৱা, তেতিয়া তোমাৰ বেলেগ ব্যৱস্থা আছে নহয়, বিবেক আছে নহয়, হাত কলম আছে নহয়, সেনেকৈ হ'লা। আচ্ছা ঠিক আছে, এতিয়া মোৰ বুজোৱাখিনি বুজালোঁ। তুমি কালিৰ পৰা তোমাৰ ডেইলি লাইফ চলোৱা, গান গোৱা, ভাল কথা, তুমি জুবিনদাৰ গান গোৱা, সেই কৰা, তুমি এনেকৈ চলি থাকা। কিন্তু এই যিটো এতিয়া তুমি পৰিৱেশ লৈ আছা, সেইটো তুমি এৰা। ঠিক আছে দেই? কি কয়, পালুদাইতো ভালকে ক'লে কথাবিলাক, গম পাইছ নাই? তই অফিচ চফিচ যা, গম পাইছ না? ঘৰটোত সংসাৰখন হেৰি কৰিব, তই অফিচ নগৈ কি কৰিবি এতিয়া? কালিৰ পৰা পৰহি পিছত চাকৰিটো যাব, গম পাইছ নে নহয়? এইবোৰ গান গা, ভাল কথাটো গান গা, হেৰি অফিচৰ পৰা আহি ধুনীয়াকৈ গান গা, যদি ভাল ভাল কিবা হেৰি আছে তই জুবিনদাৰ লিখ, তই ধুনীয়াকৈ স্কেচো তই ধুনীয়া ধুনীয়া আকৌ, তই সেইবোৰ নকৰ কিয়? এই ৰুমটোত সোমাই লৈছ, তই ন্যায় বিচাৰি আছ, ন্যায় সঠিক পথত বিচাৰ, ছাপৰ্ট কৰ, গভৰ্ণমেণ্টৰ ফালৰ পৰা যি কিবা তই সেইবিলাক কৰিছে সেইবিলাকত ছাপৰ্ট কৰ। যদি কিবা মেইল কৰিব দিছে, কিবা সেইবিলাকত কৰিব লাগিছে, সেইবিলাক কৰ না তই।
এইবোৰ তই মানে কিবা মূৰ্খ টাইপ কামবিলাক কৰি আছ ৰুমটোত সোমাই পিনে এনেকুৱা নহয় তই কালিৰ পৰা অফিচ যা দেই কালিৰ পৰা অফিচ যা গম পাইছ নাই তই কালিৰ পৰা অফিচ যা বঢ়িয়াকৈ অফিচ কৰ গধূলি আহি কিনে ধুনীয়া ধুনীয়া বজা লাগে আমি আহিম না গধূলি আহিম নে কি কয় বাবলু দা আহিম লাগে আমি গধূলি মাতিবি না ফোন কৰি আমি 3টা আহিম বহিম ইয়াতে কি আছে তই বঢ়িয়াকৈ বজাবি গীটাৰ ইমান ধুনীয়া বজাও তই ভাল ভাল বজাও লিখো ভাল ফটো আকৌ তোৰোতো কোৱালিটি আছে নিজৰ এটা সেই কোৱালিটিবোৰ বৰবাদ কৰি দিবি নেকি দে হ'ব দে আৰু কিমান বুজাম আৰু এই মানস দে আমি উঠো আৰু যাওক থাকা দেই থাক আৰু কালিৰ পৰা অফিচ যাবি গম পাইছে না বাবু দা কোৱাখিনি গ'লো আৰু নমস্কাৰ আমি সকলোৱে জুবিনদাৰ ন্যায়ৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ জয় আই অসম।